অসমৰ যিটো গ্ৰাম্য অৰ্থনীতি, এই গ্ৰাম্য অৰ্থনীতিটো এতিয়া ভাঙি পৰিছে। কৃষি কাৰ্য কৰি কেৱল কৃষি কাৰ্য কৰি আগতে অসমৰ মানুহে বছৰটো চলিব পাৰিছিল। এতিয়া কৃষি কাৰ্য কৰি মানুহ চলিব নোৱাৰা অৱস্থা আছে। আৰু তাৰ ফলত গ্ৰামাঞ্চলবিলাকলৈ যেতিয়া লক্ষ্য কৰোঁ তেতিয়াহ'লে দেখিম যে গ্ৰামাঞ্চলবিলাকত বিভিন্ন ধৰণৰ শ্ৰমজীৱী মানুহৰ এতিয়া আবিৰ্ভাৱ ঘটিছে। কিন্তু এই মানুহবিলাকৰ কোনো নিৰাপত্তা নাই, সামাজিক নিৰাপত্তা। এখন কেন্দ্ৰীয় আইন আছে এমজি এনৰেগা, এইখন অসমৰ যি ভয়াৱহ দুৰ্নীতিৰ প্ৰকৰণ কৰিছে। এই এনৰেগাৰ টকাখিনি আহে গোটেই কিছুমান ঠিকাদাৰ, কিছুমান ৰাজনৈতিক নেতাৰ গতিকে সামগ্ৰিকভাৱে গ্ৰাম্য অৰ্থনীতিটো ভাঙি পৰিছে, এমপ্লয়মেণ্ট নাই, ভয়াৱহ অৱস্থা আছে অসমত। গতিকে এই পৰিপ্ৰেক্ষিতত অসম চৰকাৰৰ উদ্যোগত যাতে এখন গ্ৰামীণ শ্ৰমিকবিলাকৰ কাৰণে আইন, যি আইনৰ মাজেদি 60 বছৰ ঊৰ্ধ শ্ৰমজীৱী মানুহৰ কাৰণে এটা ন্যূনতম পেঞ্চনৰ ব্যৱস্থা, এই দাবীবিলাক আমি এই সমাৱেশৰ মাজেদি উত্থাপন কৰিম। আজি শ্ৰমজীৱী মানুহৰ পেঞ্চনৰ ব্যৱস্থাৰ কথাটো ক'লে কিছুমানে তাৎসল্য, কিন্তু ভাৰতবৰ্ষৰ এনেকুৱা চৰকাৰ আছে, এনেকুৱা প্ৰদেশ আছে যিবিলাকক এনেকুৱা মানুহবিলাকৰ কাৰণে পেঞ্চনৰ ব্যৱস্থা বা সামাজিক সুৰক্ষাৰ ব্যৱস্থা কৰা হৈছে। কেৰালাত কৰিছে, এই আইন কৰা হৈছে। গতিকে অসম চৰকাৰে যদি ইচ্ছা কৰে তেতিয়াহ'লে এই গ্ৰামীণ শ্ৰমিকসকলৰ কাৰণেও কিছু সামাজিক সুৰক্ষা পেঞ্চনৰ ব্যৱস্থা, এই খেতি মাটিটোৰ ব্যৱস্থা এইখিনি তেওঁলোকে কৰিব। গতিকে এই 24 বছৰ অহা 14 ডিচেম্বৰৰ যিটো সমাৱেশ, এই সমাৱেশটো সামগ্ৰিকভাৱে অসমৰ শ্ৰমজীৱী জনসাধাৰণৰ এটা সমাৱেশ। আৰু এই সমাৱেশৰ মাজেদি শ্ৰমজীৱী মানুহৰ ঐক্য ৰক্ষাৰ মাজেদি আমি অসমখনৰ গণতান্ত্ৰিক আন্দোলন যাতে শক্তিশালী কৰিব পাৰোঁ, তাৰ বাবে এই সমাৱেশৰ গুৰুত্ব আছে। এই সমাৱেশক সফল কৰাৰ কাৰণে আমি অসমৰ ৰাইজৰ প্ৰতি আপোনালোকৰ জৰিয়তে অনুৰোধ জনাওঁ। দুটামান কথা লক্ষ্য কৰিব বিচাৰিছোঁ। এইটো হৈছে ইতিমধ্যে গ্ৰাম্য অৰ্থনীতিৰ কথা কৈছে আৰু আমাৰ শ্ৰমিকসকলৰ যিবিলাক সমস্যা, এই সমস্যা সম্পৰ্কে কৈছে। আমাৰ বিশেষ কৰি শ্ৰমকৰ বাতিলৰ প্ৰশ্নটো এতিয়া ডিচেম্বৰ মাহ, এই মাহৰ কৃষকে ধান তুলিছে বা দাৱাইছে বা আমাৰ ধান কটা বুলি কয়, চপাইছে। কিন্তু এতিয়ালৈকে যদিও কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে, কিন্তু ৰাজ্য চৰকাৰে ধান কিমান মেট্ৰিক টন তেওঁলোকে সংগ্ৰহ কিনিব আৰু কি দামত কিনিব। আগৰ যোৱা 2 বছৰত আমি দেখিছোঁ যে কেন্দ্ৰীয় চৰকাৰে যি নিৰ্ধাৰণ কৰিছিল 2,200 টকা, তাৰে লগত তেওঁলোকে ৰাজ্য চৰকাৰে এটা বনাজ দিছিল আৰু সেই হিচাপে 2,550 টকা কুইণ্টলত তেওঁলোকে ধান সংগ্ৰহ কৰিছে। ধান সংগ্ৰহৰ এটা লক্ষ্য তেওঁলোকে নিৰ্ধাৰণ কৰিছিল যে 10 মেট্ৰিক টন তেওঁলোকে ধান 10 লক্ষ মেট্ৰিক টন তেওঁলোকে ধান সংগ্ৰহ কৰে। কিন্তু সম্পূৰ্ণ তেওঁলোকে যোৱাবাৰো বা তাৰ আগৰবাৰো সংগ্ৰহ কৰিব পৰা নাই। এইবাৰো আমি দেখা পাইছোঁ যে যদিও কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে, ৰাজ্য চৰকাৰে ধান সংগ্ৰহ কৰাৰ কাৰণে কোনো প্ৰস্তুতি নাই। আৰু যদি কৰেও আগৰবাৰত যিটো কৰিছিল যে জানুৱাৰী মাহত বা ডিচেম্বৰৰ শেষত তেওঁলোকে ধানৰ দাম নিৰ্ধাৰণ বা লক্ষ্য নিৰ্ধাৰণ সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰে। আমাৰ প্ৰশ্নটো হৈছে যে এতিয়া ধান চপাইছে, ধান বিক্ৰী কৰি আছে, আৰু ধান বিক্ৰী কৰি আছে মূলতঃ গৰীব কৃষকসকলে। আৰু বজাৰত যিটো খবৰ সেইমতে হৈছে যে এতিয়া প্ৰতি মন ধানৰ 720 টকাৰ পৰা 800 টকাৰ দামত কৃষকে বিক্ৰী কৰিব লগা হৈছে। স্বাভাৱিকভাৱে চৰকাৰৰ যি নিৰ্ধাৰিত দাম, এই দামৰ তুলনাত প্ৰায় 200 টকা প্ৰতি মনত আজি কৃষকে ক্ষতিগ্ৰস্ত হৈছে। আমি এই সমাৱেশৰ এটা অন্যতম দাবী যে আমি কৃষকৰ
চৰকাৰে ঘোষণা কৰিব লাগে আৰু কিমান দৈৰ্ঘ্য মেট্ৰিক টন তেওঁলোকে ধান সংগ্ৰহ কৰিব ঘোষণা কৰিব লাগে আৰু গৰীব মানুহে যাতে কৃষকে যাতে ধান বিক্ৰী কৰিব পাৰে তাৰ কাৰণে আগতীয়াকৈ ঘোষণা কৰিব লাগে। দ্বিতীয় যিটো কথা যে সমগ্ৰ দেশৰ লগতে ৰাজ্যখনতো জল জীৱনৰ প্ৰশ্নত লক্ষ লক্ষ কোটি টকা খৰচ কৰিছে কেন্দ্ৰ ৰাজ্য, কিন্তু আমাৰ ৰাজ্যখনত আমি দেখা পাইছো যে জল জীৱনৰ সাংঘাতিক ধৰণৰ মানে দুৰ্নীতি হৈছে আৰু এই যে দুৰ্নীতি হৈছে এইবাৰ বিধানসভাৰ নমুনীয়াকৈ ইয়াত স্পষ্ট ৰূপত ওলাই পৰিছে। এনেকে কেন্দ্ৰ চৰকাৰে ৰাজ্য চৰকাৰৰ ওপৰত মানে ইনকুৱাৰী পৰ্যন্ত দিব লগা হয়, কেইবা হাজাৰ কোটি টকা মানে ক্ষতিগ্ৰস্ত হৈছে। উপৰঞ্চি জল জীৱনৰ কাম কৰিছে কিছুমান ঠাইত, কিন্তু তাতে পানী নাই। নেক্সট হৈছে যে জল জীৱনৰ যিবিলাক কাম কৰিছে এই পাইপবিলাক যিবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰ যিটো তৈয়াৰ কৰিছে এইটো একেবাৰে নিম্নমানৰ, যাৰ কাৰণে এইবিলাক একেবাৰে নষ্ট হৈ গৈছে। গতিকে ই এটা যে পানী বিশুদ্ধ খোৱা পানী এটা মানুহৰ অত্যন্ত প্ৰয়োজনীয় বিষয়। নেক্সট যিটো বিষয় এইটো হৈছে যে সকলোবিলাক আঁচনিৰ ক্ষেত্ৰত বা চৰকাৰৰ যিবিলাক কৰ্মকাণ্ড এইবিলাকত ব্যাপক দুৰ্নীতি হৈছে। আমি পিএম কিষাণৰ কথা যদি চাওঁ তেনেহ'লে দেখা পাম যে ইয়াতে প্ৰায় 9 লক্ষ কৃষক অতিৰিক্তভাৱে পিএম কিষাণৰ সুবিধাটো গ্ৰহণ কৰিছে। চৰকাৰে এনকুৱাৰী কৰিব লগা হৈছে, পইচা ৰিটাৰ্ণ কৰাৰ কথা কৈছে, কিন্তু পইচা একেবাৰে সামান্য পৰিমাণৰ ৰিটাৰ্ণ হৈছে। কিন্তু ৰিটাৰ্ণৰ প্ৰশ্নটো কিয় হয়? কাৰণ যে তেওঁলোকে তাৰমানে আজি দুৰ্নীতি কৰি অনা কৃষককো বা যিয়ে পাব নালাগে তেওঁলোককো কৰিছে, অথচ পাবলগা বহু কৃষকে কিন্তু মানে এই পিএম কিষাণৰ যি টকা এই টকাটো পোৱা নাই। গতিকে এই ক্ষেত্ৰত ব্যাপক দুৰ্নীতি হৈছে। আমাৰ যিটো মূল এটা দাবী এইটো হৈছে যে কৃষকৰ মাটিৰ হত্যাৰ যিটো প্ৰশ্ন বা মানে গৃহ ভূমি দিয়াৰ কাৰণে যিটো ব্যৱস্থা এই ব্যৱস্থাৰ ক্ষেত্ৰত আমি দেখা পাইছো যে কৃষক মানুহক ভূমি দিয়াৰ সলনি আজি বৃহৎ কৰ্পৰেটৰ হাতত মাটি তুলি দিয়াৰ কাৰণে ব্যৱস্থাটো কৰিছে আৰু লক্ষ লক্ষ মানুহক তেওঁলোকে আজি উচ্ছেদ কৰিছে। উচ্ছেদ হ'ব পাৰে কেতিয়াবা, যে যদি চৰকাৰে কোনো উন্নয়নমূলক কামৰ কাৰণে উচ্ছেদ হ'ব পাৰে, কিন্তু উচ্ছেদৰ এটা নিৰ্দিষ্ট নিয়ম আছে, আইন আছে, কানুন আছে, আন্তৰ্জাতিক আইন কানুন আছে, দেশীয় আইন কানুন আছে। গতিকে এই আইন কানুনৰ ভিত্তিত য'ত উচ্ছেদ কৰিব তেওঁলোকক মানে সঠিকভাৱে ক্ষতিপূৰণ দি সংস্থাপিত কৰি সেই ঠাইত উচ্ছেদ হয়তো কেতিয়াবা কৰিব পাৰে, কিন্তু আমাৰ ৰাজ্য চৰকাৰে একেবাৰে সুপ্ৰিম কোৰ্ট, হাইকোৰ্ট এইবিলাকৰ যি নিৰ্দেশনা এই নিৰ্দেশনা বাদ দি মানে হাজাৰ হাজাৰ আজি কৃষকক তেওঁলোকে উচ্ছেদ কৰিছে। আৰু উচ্ছেদৰ ক্ষেত্ৰত আমি দেখা পাইছো যে আজি এটা সাম্প্ৰদায়িক দৃষ্টিভংগী লৈ আৰু আমাৰ ৰাজ্যৰ মুৰব্বী মুখ্যমন্ত্ৰীজনে এই ধৰণৰ কথা বতৰা কৈছে, যিবিলাক যে সাম্প্ৰদায়িক দৃষ্টিভংগীৰে উচ্ছেদ কৰিবই বা মিয়াক মই ঘৃণা কৰোৱে, মিয়াক মই জুলুম কৰিমে, এই ধৰণৰ যিবিলাক কথা এই কথা আমি আমাৰ আজিৰ এই সংবাদমেলৰ পৰা আমি নিন্দা কৰিছো। আৰু স্বাভাৱিকভাৱে মুখ্যমন্ত্ৰীজনক, বিধায়ক, মন্ত্ৰীসকল সংবিধানৰ শপতলৈয়ে তেওঁলোকে মন্ত্ৰী হৈছে, এমএলএ হৈছে। স্বাভাৱিকভাৱে সাংবিধানিক যিবিলাক অধিকাৰ এই অধিকাৰ ৰক্ষা কৰাৰ ক্ষেত্ৰত বা মানে যাতে থাকে তাৰ কাৰণে বা তেওঁলোকে যদি মানে ভংগ কৰে তেনেহ'লে দেশত আইন কানুন লোৱা বস্তুটো নাথাকে। গতিকে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ মন্ত্ৰী, এমএলএ বা মুখ্যমন্ত্ৰীও এই ক্ষেত্ৰত সংযত হ'ব লাগে। আমি আমাৰ এই প্ৰেছ মেলৰ মাধ্যমেৰে আমি আহ্বান জনাইছো। আৰু যিহেতু অসমৰ দেশত আজি শ্ৰমিক, কৃষক, কৃষি মজুৰ বা সৰ্বসাধাৰণ মানুহ যুৱকসকলৰ সাংঘাতিক ধৰণৰ সমস্যা আছে, গতিকে এই চৰকাৰৰ যি নীতি এই নীতি পৰিৱৰ্তনৰ যি আন্দোলন এই